10 ছেপ্টেম্বৰ আপোনাৰ কি হ'ব পাৰে তেওঁ খোদক হয়তো কৈছো ফ্লপ চিনেমা ওলাব ফ্লপ হ'ব আৰু কি হ'ব কিন্তু মই লগে লগে মই মুখ্যমন্ত্ৰীকো ধন্যবাদ জনাবলৈ বিচাৰোঁ তেওঁ যদি যোৱা 2-3 বছৰৰ ভিতৰত মোক লৈ ইমান ব্যস্ত নাথাকিলেহেঁতেন তেতিয়া হ'ব পাৰে মোৰ দলৰ নেতৃত্ব মোৰ ওপৰত ইমান গধুৰ দায়িত্ব নিদিলেহেঁতেন যোৱা 3-4 বছৰৰ পৰা প্ৰথমে ডিলিমিটেশ্যন তাৰপিছত যোৰহাটৰ ভিতৰত যিদৰে প্ৰচাৰ কৰিলে তাৰপিছত এটা ভুৱা এটা মানে কাল্পনিক মোৰে কিবা বডি ডাবল লৈ কিবা এটা কাহিনী বনাই আছে নেকি এই ধৰণৰ যে তেওঁ চিনেমা বনাই আছে তাৰ বাবেহে দলৰ মোৰ নেতৃত্ব মোৰ ওপৰতে গধুৰ দায়িত্ব দিছে মুখ্যমন্ত্ৰী মহোদয়ক মোৰ আন্তৰিক মৰম শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ পৰৱৰ্তী দিনত আমাৰ লোকৰ এটা উচ্চস্তৰীয় বৈঠক হ'ব য'ত আমাৰ দলৰ নেতৃত্বক আমি আকৌ গুৱাহাটীলৈ নিমন্ত্ৰণ জনাই মত বিনিময় কৰিম যোৱা পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত আমি সকলোৱে একত্ৰিত হৈ বহিবলৈ এটা সুযোগ পোৱা নাই বহুতখিনি কথা আমি শিকিবলৈ পাইছোঁ আৰু পৰৱৰ্তী দিনত সেই শিক্ষাটো আমি ব্যৱহাৰ কৰিম কিন্তু প্ৰত্যাহ্বানৰ মাজত ৰাইজৰ পৰা সাহস পোৱাটো আমাৰ লোকৰ বাবে নতুন নহয় যোৱা লোকসভা নিৰ্বাচনতো এটা যথেষ্ট জটিল নিৰ্বাচন আছিল কিন্তু সেই সময়ত ৰাইজে আমাক আশীৰ্বাদ দিলে আৰু ৰাইজৰ শক্তি সাহসীয় পক্ষৰ শক্তিতকৈ বেছি শক্তিশালী আছিল আৰু সেয়া আমি কামনা কৰিছোঁ যে যদি আমি ভালদৰে ৰাইজৰ মাজত থাকি ৰাইজক সেৱা কৰি যাম অনাগত দিনতো ৰাইজৰ সেৱা ৰাইজৰ মৰম ৰাইজৰ আশীৰ্বাদ পোৱাৰ পিছত আমি আহা বিধানসভা নিৰ্বাচনত উত্তীৰ্ণ হ'ম এটা অভিযোগ আহি আছে যে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ নিৰ্বাচন কৰাৰ পিছত ৰাইজে আপোনাক সততে লগ নাপায় এইটো ৰাইজৰ অভিযোগ আমি কোৱা নাই সততে লগ নাপায় আৰু এই অভিযোগ সন্দৰ্ভত আপোনাৰ মতামত কি আৰু এই অভিযোগটোৰ মানে নিৰাময় কৰিবলৈ আপুনি কিবা ব্যৱস্থা ল'ব নেকি ৰাইজৰ প্ৰত্যেক তেওঁলোকৰ অভিযোগ আমি গুৰুত্ব সহকাৰে লওঁ আৰু ৰাইজৰ কথা অনুসৰি আমি নিজৰ কামটো কেনেদৰে শুদ্ধ কৰিব পাৰোঁ আমি তাৰ বাবে আমি চেষ্টা কৰোঁ আজি সামাজিক মাধ্যমৰ যুগত টেকন'লজিৰ যুগত মোবাইল টেকন'লজি এপৰ যোগেদি ৱেবছাইট যোগেদি আমি বিভিন্ন সমৰ্থকসকলৰ লগত লৈ অনুৰাগীসকলক লগত লৈ আমি কেনেদৰে ৰাইজৰ ওচৰত আমি কিমান ওচৰলৈ যাব পাৰোঁ সেয়া আমাৰো চেষ্টা থাকে ময়ো যিমান সময় আমি দিবলৈ বিচাৰোঁ নিজৰ সমষ্টিৰ ভিতৰত ময়ো লৈ সন্তুষ্ট নহয় বিভিন্ন সময়ত মই দলৰ নেতৃত্বক যোৱা বছৰৰ পৰাই কৈ আছোঁ যে মোক বিভিন্ন দায়িত্ব মোক নিদিব মই অসমৰ ভিতৰত বেছি সময় মই দিবলৈ বিচাৰোঁ তথাপিও দলৰ নিৰ্দেশখিনি মোক মানিব লাগিব আৰু নিৰ্দেশ অনুসৰি মই কামখিনি কৰি যাম কিন্তু আমিও সন্তুষ্ট নহয় যে কিমান আমি সময় পাইছোঁ আমিতো বিচাৰিছোঁ যে দিনত 30 ঘণ্টা থাকিব লাগে তেতিয়া আমি বিভিন্ন ঠাইত আমি যাব পাৰিম